প্ৰথমেই আমাৰ যাত্ৰা আৰম্ভ হ'ল যোৰহাট ষ্টেচনৰ পৰা লামডিং ষ্টেচনলৈ। তাৰ আগতে এটা কথা কৈ লওঁ, যোৰহাটৰ পৰা তুমজাং পিকলৈ যাবলৈ আমাক দুখনকৈ ট্ৰেইন লাগে। দুয়োখন ট্ৰেইনৰ মাজত কিন্তু অলপমান গেপ থাকে। সেইকণ সময়ত আমি আইচক্ৰীম খালোঁ আৰু কঠাৰ মহলা মাৰিলোঁ। লামডিঙৰ পৰা মাহুৰলৈ যোৱা ৰাস্তাটো বিৰাট ধুনীয়া, দুয়োফালে মাথো সেউজীয়া আৰু সেউজীয়া। এনেকৈ গৈ গৈ আমি মাহুৰ পালোগৈ 7:30। তাৰ পৰা আমি এখন অটো ভাড়া কৰিলোঁ। প্ৰায় এঘণ্টামান যোৱাৰ পাছত আমি আমাৰ ঠাইডোখৰ পালোগৈ। ইয়াৰ পৰাই আমাৰ ট্ৰেকিং আৰম্ভ হ'ব। এয়াই আমাৰ আৰম্ভণি। এতিয়া আমি গৈ আছোঁ তুমজাং পিকলৈ। আমাৰ বহুতৰেই যিহেতু ফাৰ্ষ্ট ট্ৰেক, সেইকাৰণে আমাৰ বিৰাট কষ্ট হৈছিল আৰু শ্বৰ্টকাটবোৰ লৈ লৈ আমি এটা সময়ত এই ঠাইডোখৰ পালোগৈ। ইয়াতে অলপ জিৰাই আমি আকৌ আগবাঢ়িলোঁ আৰু অৱশেষত আমি আমাৰ ঠাইডোখৰ পালোগৈ। কিন্তু হঠাতে আকৌ বতৰ বেয়া হ'ল, সেইকাৰণে আমি ভাবিলোঁ টেণ্টৰ পিনে গৈ থাকোঁ। মোৰ প্ৰথম ট্ৰেক হিচাপে অলপ ভয় লাগিছিল, কিন্তু তথাপিতো আমি গৈয়ে থাকিলোঁ আৰু অৱশেষত আমি এই ঠাইডোখৰ পালোহি য'ত আমি আজি ৰাতিটো থাকিম। এতিয়া আহিল পেট পূজাৰ কথা। যিহেতু মই ভেজ খাওঁ, সেইকাৰণে এইবাৰ সকলোৱে পনীৰ খোৱাৰ মন কৰিলে। আৰু শেষত গৈ গৈ আমি য'ত আমাৰ ৰাতিটো কটাম, আমি সেই টেণ্ট হাউচটো পালোঁগৈ। ইয়াতে মোৰ এটা নতুন ফ্ৰেণ্ড বনিল, সেইটো হৈছে জ'জ'। সেয়া আমাৰ ইভিনিং স্নেক্স মেগী। অফক'ৰ্ছ পাহাৰত আহিতো মেগী খাবই লাগিব। ৰাতিৰ আহাৰ এগেইন পনীৰ। পিছদিনৰ যাত্ৰা আৰম্ভ কৰাৰ আগতে এয়া আমি চেৱৈ দি মুখ মিঠা কৰিলোঁ। এট লাষ্ট আকৌ এঘণ্টা বাট জুৰি খোজ কঢ়াৰ পাছত আমি আমাৰ ঠাইডোখৰ পালোঁগৈ। ইমান যে বতাহ মাৰিছিল, কিন্তু এই ট্ৰিপটো সদায় মনত থাকিব, কাৰণ এই ট্ৰিপটোৱে মোৰ লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ট্ৰেকিং কৰাৰ। পাহাৰখন ওচৰৰ পৰা চোৱাৰ, পাহাৰখন অনুভৱ কৰাৰ নতুন এক্সপিৰিয়েঞ্চ। আজিলৈ ইমানেই। আকৌ নেক্সট টাইম আপোনালোকলৈ কিবা নতুন লৈ আহিম। বাই।